নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। কাইলৈ দেউতাৰ সকাম আছে, সেইকাৰণে বা আহিলে, এইটো ভাগিন আহিলে আৰু খুব ধুনীয়াকৈ সিহঁতে আহি পালেহি। আৰু কাইলৈ যিহেতু শ্ৰাদ্ধ আছে, চাওকচোন ভিডিঅ' কি হয়, শ্বৰ্টকৈ বনাওঁ অলপ। সকাম বুলি ক'লে ঘৰখনত কিমান যে কাম, তাৰ ভিতৰতে এই মাইকী মানুহৰ ঘৰ মোচা, ঘৰ সৰা এনেকুৱা ধৰণৰ কামবোৰ প্ৰধানকৈ থাকে। আৰু যিহেতু কাইলৈ দেউতাৰ শ্ৰাদ্ধ, সেইকাৰণে বইল বনাই থকা হৈছে, দাইল বইল কৰিছে আৰু বা আৰু ভাগিনহঁত পালেহি। খুব ধুনীয়াকৈ আমাৰ কাইলৈৰ বাবে নিয়মখিনি কৰি থকা হৈছে। আৰু কাইলৈ যিহেতু আন এখন ঠাইত সকাম থকাৰ বাবে আমাৰ ঘৰত অকণমান সোনকালে হ'ব পৰ্বটো, আৰু সেই পৰ্বটো কৰিব পাৰিলে বছৰটোলৈ ভাল লাগি থাকে। যিহেতু আমাৰ মাজৰ পৰা হেৰাই গ'ল, তথাপি আমাৰ মাজত সদায় থাকে দেউতা, যিসকলে নাই অনুভৱ কৰিব পাৰে হয়তো। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ তাত পাব, কাৰণ কিয়নো কিছুমানে ক'ব এইটো কথাতনো ভিডিঅ' বনাব লাগেনে, তথাপিও আমি সাঁচি ৰাখোঁ। এইবোৰ হৈছে আমাৰ স্মৃতি, এইবোৰ আমাৰ পিছত হৈ যায়গৈ, পিছত আমি চাবলৈ পাওঁ আৰু